প্ৰজ্ঞা ষ্টাডি আসাম ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাই আজি আপোনালোকলৈ আগবঢ়াবলৈ লৈছো আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট 2024 ৰ গ্ৰেড 3 গ্ৰেড 4 তথা আসাম পুলিচ এক্সামৰ বাবে উপযোগী যুগত কৰা 30টা জিকে এমসিকিউ প্ৰশ্নোত্তৰ লৈ আশা কৰো ইয়াত আলোচনা কৰা প্ৰশ্নকেইটিয়ে আগন্তুক এডিআৰই পৰীক্ষাত আপোনালোকৰ বাবে কিছু সহায়ক হ'ব গতিকে ভিডিওটো আৰম্ভণিৰ পৰা শেষলৈকে চাই মোৰ এই চেনেল প্ৰজ্ঞা ষ্টাডি আসাম সাবস্ক্ৰাইব কৰি লাইক শেয়াৰ আৰু কমেন্ট কৰিবলৈ নেপাহৰিব। আজি প্ৰথম প্ৰশ্নটি হৈছে যাদৱ পায়েঙক কেতিয়া পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰিছিল? অপচন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন সি 2015 চনত। বন্ধুসকল ভাৰতৰ অৰণ্য মানৱ যাদৱ পায়েঙক 2015 চনত পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰিছিল। নেক্সট কুৱেশ্যন সংগীত নাটক অকাডেমীৰ বঁটাৰে সন্মানিত প্ৰথম অসমীয়া মহিলা কোন আছিল? অপচন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন সি প্ৰতিমা পাণ্ডে বৰুৱা। বন্ধুসকল সংগীত নাটক অকাডেমীৰ বঁটাৰে সন্মানিত প্ৰথম অসমীয়া মহিলাগৰাকী হৈছে প্ৰতিমা পাণ্ডে বৰুৱা, যাক আমি গোৱালপৰীয়া লোকগীতৰ সম্ৰাজ্ঞী বুলি জানো। নেক্সট কুৱেশ্যন ডিস্কভাৰী অফ আসাম নামৰ গ্ৰন্থখনৰ লেখক কোন? অপচন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন সি সতীশ চন্দ্ৰ কাকতি। বন্ধুসকল সতীশ চন্দ্ৰ কাকতিয়ে ডিস্কভাৰী অফ আসাম নামৰ গ্ৰন্থখন ৰচনা কৰিছে। পৰৱৰ্তী প্ৰশ্নত আছে চুতীয়া ৰাজ্যৰ শেষ ৰজা কোন আছিল? অপচন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন বি নীতিপাল। বন্ধুসকল চুতীয়া ৰাজ্যৰ শেষৰগৰাকী ৰজা আছিল নীতিপাল। নেক্সট কুৱেশ্যন ডক্টৰ সৰ্বেপল্লী ৰাধাকৃষ্ণনে কোনখন দেশত ভাৰতৰ ৰাষ্ট্ৰদূত হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল? অপচন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন বি ছোভিয়েট ইউনিয়ন। বন্ধুসকল ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে ছোভিয়েট ইউনিয়নত ভাৰতৰ ৰাষ্ট্ৰদূত হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। পৰৱৰ্তী প্ৰশ্নত আছে ফাল্কন উৎসৱ ক'ত উদযাপন কৰা হয়? অপচন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন এ উমৰাংচু। বন্ধুসকল ফাল্কন উৎসৱ উমৰাংচুত উদযাপন কৰা হয়। নেক্সট কুৱেশ্যন কোনজন আহোম ৰজাৰ ৰাজত্বকালত ধুধৰ আলি নিৰ্মাণ কৰা হৈছিল? অপচন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন ডি গদাধৰ সিংহ। বন্ধুসকল গদাধৰ সিংহৰ ৰাজত্বকালত ধুধৰ আলি নিৰ্মাণ কৰা হৈছিল। নেক্সট কুৱেশ্যন মানৱ শৰীৰত প্ৰচুৰ পৰিমাণে পোৱা উপাদানবিধ কি? অপচন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন বি অক্সিজেন। বন্ধুসকল মানৱ শৰীৰত প্ৰচুৰ পৰিমাণে পোৱা উপাদানবিধৰ নাম হৈছে অক্সিজেন। পৰৱৰ্তী প্ৰশ্নত আছে অসমৰ লৌহ পুৰুষ নামেৰে কাক জনা যায়? অপচন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন এ বিষ্ণুৰাম মেধি। বন্ধুসকল বিষ্ণুৰাম মেধিক অসমৰ লৌহ পুৰুষ নামেৰে জনা যায়। পৰৱৰ্তী প্ৰশ্নত আছে আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস কোন তাৰিখে উদযাপন কৰা হয়? অপচন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন এ 8 মাৰ্চ। বন্ধুসকল 8 মাৰ্চ তাৰিখে আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উদযাপন কৰা হয়। পৰৱৰ্তী প্ৰশ্নত আছে অভিযাত্ৰী গ্ৰন্থখনৰ লেখক কোন আছিল? অপচন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন ডি নিৰুপমা বৰগোহাঁই। বন্ধুসকল অভিযাত্ৰী নামৰ উপন্যাসখনৰ লেখক হৈছে নিৰুপমা বৰগোহাঁই। পৰৱৰ্তী প্ৰশ্নত আছে বিশ্ব জল দিৱস কোন তাৰিখে পালন কৰা হয়? অপচন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন বি 22 মাৰ্চ। বন্ধুসকল 22 মাৰ্চ তাৰিখে বিশ্ব জল দিৱস উদযাপন কৰা হয়। পৰৱৰ্তী প্ৰশ্নত আছে তলৰ কোনখন ৰাজ্যক পূৰ্বতে নেফা বুলি জনা গৈছিল? ইম্পৰ্টেণ্ট প্ৰশ্ন ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন চি অৰুণাচল প্ৰদেশ। বন্ধুসকল অৰুণাচল প্ৰদেশক পূৰ্বতে নেফা নামেৰে জনা গৈছিল। পৰৱৰ্তী প্ৰশ্নত আছে কাৰ ৰাজত্বকালত প্ৰথম মোৱামৰীয়া বিদ্ৰোহ আৰম্ভ হৈছিল?
অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি লক্ষ্মী সিংহ। বন্ধুসকল, লক্ষ্মী সিংহৰ ৰাজত্ব কালত প্ৰথম মোৱামৰীয়া বিদ্ৰোহ আৰম্ভ হৈছিল। পৰৱৰ্তী প্ৰশ্ন আছে, কোনে প্ৰথমে ব্ৰাহ্মণৰ ওপৰত জাজিয়া কৰ আৰোপ কৰিছিল? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ফিৰোজ তুগলক। বন্ধুসকল, ফিৰোজ তুগলকে প্ৰথমে ব্ৰাহ্মণৰ ওপৰত জাজিয়া কৰ আৰোপ কৰিছিল। পৰৱৰ্তী প্ৰশ্ন, দ্বন্দ্ব দ্ৰোহৰ লগত কোন কোন জড়িত আছিল? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি হৰদত্ত আৰু বীৰদত্ত। বন্ধুসকল, দ্বন্দ্ব দ্ৰোহৰ লগত জড়িত আছিল হৰদত্ত আৰু বীৰদত্ত। পৰৱৰ্তী প্ৰশ্ন, ভাৰতৰ মুখ্য নিৰ্বাচন আয়ুক্তক কোনে নিযুক্তি দিয়ে? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ৰাষ্ট্ৰপতি। বন্ধুসকল, ভাৰতৰ মুখ্য নিৰ্বাচন আয়ুক্তক ভাৰতৰ ৰাষ্ট্ৰপতিয়ে নিযুক্তি প্ৰদান কৰে। পৰৱৰ্তী প্ৰশ্নত আছে, অসমৰ প্ৰথম অসমীয়া মহিলা আলোচনীখনৰ নাম কি? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ঘৰ জেউতী। বন্ধুসকল, অসমৰ প্ৰথম মহিলা আলোচনীখনৰ নাম হৈছে ঘৰ জেউতী। পৰৱৰ্তী প্ৰশ্নত আছে, ভাৰতীয় ৰিজাৰ্ভ বেংকৰ লগটোত কোনটো প্ৰাণীৰ ছবি অংকন কৰা হৈছে? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি বাঘ। বন্ধুসকল, ভাৰতীয় ৰিজাৰ্ভ বেংকৰ যিটো লগো, সেই লগোত বাঘৰ ছবি অংকন কৰা হৈছে। পৰৱৰ্তী প্ৰশ্নত আছে, অন্তৰীপ গ্ৰন্থখনৰ লেখক কোন আছিল? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি ভৱেন্দ্ৰনাথ শইকীয়া। বন্ধুসকল, অন্তৰীপ নামৰ উপন্যাসখনৰ লেখক হৈছে ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া। পৰৱৰ্তী প্ৰশ্নত আছে, ভাৰতৰ ৰাষ্ট্ৰপতিয়ে কাৰ ওচৰত পদত্যাগ পত্ৰ দাখিল কৰে? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ উপ ৰাষ্ট্ৰপতি। বন্ধুসকল, ভাৰতৰ ৰাষ্ট্ৰপতিয়ে পদত্যাগ কৰিলে তেওঁৰ পদত্যাগ পত্ৰখন উপ ৰাষ্ট্ৰপতিৰ ওচৰত দাখিল কৰে। নেক্সট কুৱেশ্যন, ভাস্কো দা গামা কেতিয়া ভাৰতলৈ আহিছিল? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি 1498 খ্ৰীষ্টাব্দত। বন্ধুসকল, 1498 খ্ৰীষ্টাব্দত ভাস্কো দা গামাই ভাৰতলৈ আহিছিল। পৰৱৰ্তী প্ৰশ্নত আছে, কোনটো ভিটামিনৰ অভাৱৰ বাবে তেজ গোট নাখায়? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি ভিটামিন কে। বন্ধুসকল, ভিটামিন কেৰ অভাৱত তেজ গোট নাখায়। পৰৱৰ্তী প্ৰশ্নত আছে, কোনখন জিলাক সত্ৰৰ ভূমি বুলি কোৱা হয়? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি বৰপেটা। বন্ধুসকল, বৰপেটা জিলাক সত্ৰৰ ভূমি বুলি কোৱা হয়। পৰৱৰ্তী প্ৰশ্ন, মানুহৰ শৰীৰৰ কোনটো অংশক ভইচ বক্স বুলি কোৱা হয়? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি স্বৰযন্ত্ৰ। বন্ধুসকল, মানুহৰ শৰীৰৰ স্বৰযন্ত্ৰক ভইচ বক্স বুলি কোৱা হয়। পৰৱৰ্তী প্ৰশ্নত আছে, চাৰ্কৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি কাঠমাণ্ডু। বন্ধুসকল, চাৰ্কৰ মুখ্য কাৰ্যালয় কাঠমাণ্ডুত অৱস্থিত। পৰৱৰ্তী প্ৰশ্নত আছে, আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয় প্ৰথমবাৰৰ বাবে ক'ত প্ৰতিষ্ঠা কৰা হৈছিল? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ শালনিবাৰী। বন্ধুসকল, আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয়খন প্ৰথমবাৰৰ বাবে শালনিবাৰীত প্ৰতিষ্ঠা কৰা হৈছিল। পৰৱৰ্তী প্ৰশ্নত আছে, ভাৰতীয় জনতা পাৰ্টিৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ নতুন দিল্লী। বন্ধুসকল, ভাৰতীয় জনতা পাৰ্টিৰ মুখ্য কাৰ্যালয় নতুন দিল্লীত অৱস্থিত। পৰৱৰ্তী প্ৰশ্ন, অসমীয়া সাহিত্যত ৱাল্টাৰ স্কট বুলি কাক জনা যায়? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ৰজনীকান্ত বৰদলৈ।
বন্ধুসকল উপন্যাসিক সম্ৰাট ৰজনীকান্ত বৰদলৈক অসমীয়া সাহিত্যত ৱাল্টাৰ স্কট বুলিও জনা যায়। নেক্সট কুৱেশ্যন, কামাখ্যা মন্দিৰৰ সন্মুখত থকা সৰু পুখুৰীটোৰ নাম কি? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, সৌভাগ্য কুণ্ড। বন্ধুসকল কামাখ্যা মন্দিৰৰ সন্মুখত থকা যি সৰু পুখুৰী, সেই পুখুৰীটোৰ নাম হৈছে সৌভাগ্য কুণ্ড। বন্ধু বান্ধৱীসকল ভিডিঅ'টো চাই কেনে লাগিল লাইক কমেণ্ট যোগে জনাব। এনেধৰণৰ নতুন নতুন ভিডিঅ' পাই থাকিবলৈ এতিয়াই ছাবস্ক্ৰাইব কৰক প্ৰজ্ঞা ষ্টাডি আছাম। পুনৰ নতুন এটি ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।